আমাৰ ৰতুৱা ৰাসলে বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দা আহিব বুলি ভবাই নাছিলো মানে ৰখিব প্ৰথমৰ পৰা কৈ আছো আজি আকৌ বেলেগ এটা ৰূপত মানে ভাও এটা লৈছো বেলেগ ৰূপত মানে আজি আকৌ কৃষ্ণৰ ৰূপত হ'ব বিষ্ণু ভাও আৰু এইফালে মামীহঁত পুৰা মানে ওলাই আছে যাবৰ কাৰণে আৰু মই বোলো বেগটো লৈ পেলাই পটাপট গৈ পেলাই মেকআপটো কৰি লওঁ মানে মোৰ আকৌ প্ৰথমতে আছে নহয় পাৰ্টটো সেইটো কাৰণে এতিয়া আহি পেলাই মেকআপটো কৰি মোৰ হৈ গ'ল আৰু এতিয়া চাওকচোন গোটেই ৰূপটো ভালকৈ দেখাই দিছোঁ 1 মিনিটৰ ব্লগটোৰ মাজত যদি মই আপোনালোকক এনেকৈ শ্বৰ্টকৈ নেদেখাওঁ নহ'লে আকৌ ভিউজটো নাহে নহয় বেছি হৈ গ'লে 1 মিনিটৰ ওপৰত তাৰ বাবে এতিয়া আকৌ পুতনা মেকআপ কৰি আছে এইটো চাইডে এইফালে আকৌ মৰম লগা ঔষধো দেখিছে নহয় মোৰ আকৌ এইফালে পুৰা ভাও দি হৈ গ'ল আপোনালোকক নেদেখালোঁ কাৰণ আপোনালোকে ব্লগত চাব পাৰে তাৰ বাবে এতিয়া ৰাকেশ দাৰ কথা কৈছিলোঁ নহয় বেহাৰবাৰী আউটপোষ্টৰ আৰু ৰাকেশ দা আহিছে মানে এয়া পুৰা আৰু এইফালে আকৌ অসুৰকেইটাই মোৰ লগত আহি পেলাই আকৌ পুৰা দিছে নে লেকচাৰ মাৰি আছে ভিডিঅ'টো অন কৰিলে এইকেইটাও আহি যায় মানে মোৰ লগত উৎপাত কৰিব ভিডিঅ'টো ইমান লেকচাৰ নামাৰো এতিয়া আপোনালোকে চাওকচোন গোটেই ৰাসখনটো মিনি ব্লগত দেখাব নোৱাৰিম তাৰ বাবে বোলো আজিৰ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ'লৈ লগ পাইছোঁ তেনেহ'লে আজিলৈ বাই বাই